যিমান ৰ'দ নিদিয়ক কিয় সাগৰৰ পানী কেতিয়াও নুশুকায়। ঠিক তেনেদৰে যিমান সুখ আহিলেও এদিন নহয় এদিন দুখ আহিবই। প্ৰিয় দৰ্শক, এদিন ভাল থাকিলে এদিন বেয়া থাকিবই, সেয়া আপুনি ভুল বুলি নাভাবিব। নমস্কাৰ প্ৰিয় দৰ্শক, বিষ ৰাশিৰ জুন মাহটোত সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। আপোনালোক ভালে আছেনে? ময়ো ভালে আছোঁ। 2026 চনটো চাওঁতে এই 4টা মাহ পাৰ হৈ গ'ল, কিন্তু এইবাৰ 6 নম্বৰ মাহ পৰিলে, জুন মাহ। হয়, এই জুন মাহটোত কি চেঞ্জ হ'ব আপোনাৰ লাইফটোত? কি সিদ্ধান্ত লৈছিলে, কি হৈছে আৰু কি হ'ব কাৰণে গৈ আছে, আমি চেষ্টা কৰিম আপোনাক জনাব। এই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। ইমান এক্সপাৰ্ট নহয়, তথাপিও পঞ্জিকাত পোৱা তথ্য অনুসৰি আমি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। প্ৰিয় দৰ্শক, ভুল হ'লে নিশ্চয় ক্ষমা কৰি দিব। প্ৰিয় দৰ্শক, লগতে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ মাজভাগত আমি জনাম যে বিশেষ টিপছ, সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। এই জুন মাহটোত শুক্ৰ গ্ৰহটো 8ৰ পৰা 10 তাৰিখলৈকে আপোনাৰ লগত থাকিব, আৰু বৃহস্পতি গ্ৰহৰ লগত শুক্ৰ গ্ৰহটো মেচিং হোৱাৰ ফলত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান দায়িত্ব আহিব। শুক্ৰ গ্ৰহটো 3য় স্থানত সোমাব, যিহেতু ইমান এটা বেয়া নহ'ব। বৰ্তমান সময়ছোৱাত পেচাবত ইনফেকশ্যন হোৱা, গেষ্ট্ৰিক, স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী ৰিলেটেড প্ৰব্লেম আৰু গেষ্ট্ৰিকৰ সমস্যা, ডায়েবেটিছ, এনেকুৱা ধৰণৰ সমস্যাত যিসকলে ভুগি আছে তেওঁলোকে অলপ ৰিলিফ পাব পাৰে, কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। 8 তাৰিখলৈকে বৰ্তমান শুক্ৰ গ্ৰহটো ভাল স্থিতি, ভালে থাকিব। তাৰ পাছত অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। মাহটোত মংগল গ্ৰহটো ৰোগস্থানত খৰচৰ বৃদ্ধি হোৱাৰো সম্ভাৱনা দেখা পোৱা যাব পাৰে। একো এই মাহটো বেমাৰ আজাৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। তো ভাল নাথাকিলে আমাৰ দিনবোৰো ভাল ধৰণে পাৰ নাযায়, মনটো খেলি মেলি হয়, অশান্তি লাগে। সেয়েহে স্বাস্থ্যৰ ক্ষেত্ৰত অলপমান সজাগ হ'ব লাগিব। এই মাহটোত কিন্তু অধিক কষ্ট কৰিব লাগিব। উপাৰ্জনৰ ক্ষেত্ৰত শনি গ্ৰহই আপোনালোকক অধিক কষ্ট কৰাব, কিন্তু ইমান কষ্ট কৰিব পাৰিলে আপোনালোকে সিমানে বেনিফিট হ'ব পাৰিব। সেয়ে কষ্ট কৰিলে নহয়, আমি হাৰ্ড ৱৰ্ক কৰাৰ লগতে স্মাৰ্ট ৱৰ্ক কৰাও অত্যন্ত জৰুৰী। বিৰাটেই ভাল। ইনকামৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহটো 2 জুনৰ পাছৰ পৰাই আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে, যাৰ ফলত ইনকামৰ ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব পাৰিব, কিন্তু কষ্ট কৰাৰ লগতে স্মাৰ্ট ৱৰ্ক কৰিবও লাগিব। প্ৰতিৰ শুভ দৃষ্টিয়ে যিসকলে শিক্ষকতা কৰি আছে, প্ৰাইভেট স্কুলত জব কৰি আছে, টিউশ্যন কৰি আছে, তেওঁলোকৰ কাৰণে এই মাহটো যথেষ্ট শুভ সংকেত লৈ আহিছে। ভাগ্যৰ স্থানতো কিন্তু বৃহস্পতিৰ দৃষ্টি আহি আছে। তাৰ পৰা যি কৰিম বুলি ভাবি আছে, ইচ্ছা কৰি আছে, সেইটো ক্ষেত্ৰত আপোনালোকে সহায় কৰিব বৃহস্পতি গ্ৰহটি। নিজৰ হাজবেণ্ড ৱাইফৰ পৰাও যদি আপুনি ছাপৰ্ট ল'ব পাৰিলে আপোনাৰ যথেষ্ট ইনকামৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, শিক্ষকতাৰ ক্ষেত্ৰতো সহায় সহযোগিতা লাভ কৰিব পাৰিব। দৰ্শক, এইখিনিতে জনাওঁ যে আপোনালোকৰ এই মৰমৰ ইউটিউব চেনেলটো 50,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ গৈ আছে। সেয়েহে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আপোনালোকৰ অলপ মৰমে আমাক নতুন নতুন কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা যোগায়। ইয়াতেই বিৰাটেই ভাল খবৰ। ভাগ্যৰ স্থানত বৃহস্পতিৰ যিহেতু দৃষ্টি আহিব, যাৰ ফলত আপোনালোকে বাহিৰৰ পৰা ইনকাম কৰাৰ সুযোগ সুবিধা পথ মুকলি হ'ব। ভাগ্যই আপোনালোকক ছাপৰ্ট কৰিব। যিমানখিনি কষ্ট কৰিব পাৰে সিমানখিনি ভাগ্যই আপোনালোকক ছাপৰ্ট কৰিব। পৰিয়ালৰ ফালৰ পৰাও ছাপৰ্ট পাব। হাজবেণ্ড ৱাইফৰ মাজতো মৰম চেনেহ বাঢ়িব। ভাগ্যই আপোনালোকক ছাপৰ্ট কৰিব। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ ৰাশি যদি বিষ হয়, তেনেহ'লে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ, ভাগ্য, লটাৰী, লাকি নাম্বাৰ সকলোবোৰ আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। নহ'লে আপোনালোকৰ ঘৰৰ ফেমিলিৰ সদস্যও ৰাশি চাব পাৰে, কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয়, এডুকেশ্যন কেতিয়া ছাকচেছ হয়, আপোনাৰ লাইফ পাৰ্টনাৰজনৰ থিংকিং কেনেকুৱা হয়, সকলোবোৰ সোমাই আছে এই প্লেলিষ্টত। তাতে গৈ আপোনালোকে চাব পাৰে। নহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ লিংকত, তাতে গৈ আপোনালোকে চাব পাৰে। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন এই লাভ ৰিলেশ্যনশ্বিপত 2026 চনৰ জুন মাহটোত প্ৰেম বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। হয়, প্ৰেমৰ ক্ষেত্ৰত কিন্তু ধৈৰ্য ধৰিব লাগিব। যিসকল বিবাহিত আছে
তেওঁলোকৰ কাৰণে এই জুন মাহটো প্ৰথম 15 তাৰিখলৈকে জুন মাহৰ 15 তাৰিখলৈকে ইগো ক্লাছ আহিব পাৰে সেয়ে সতৰ্ক হৈ থাকিব লাগিব ইগোটো কম বেছি পৰিমাণে আমি নিজৰ মনৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব লাগিব প্ৰত্যেকজন ব্যক্তিৰ মাজতে কম বেছি পৰিমাণে ইগো থাকে যাৰ ফলত এটা ফ্যামিলিও নষ্ট হয় লগতে পৰিয়ালো নষ্ট হয় প্ৰেম সম্পৰ্কত লাইফ পাৰ্টনাৰৰ পৰাও কিছুমান ভাগ মেলা দেখা পোৱা যায় সেয়ে যিমান পাৰে ইগোটো কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব প্ৰিয় দৰ্শক যিসকল অবিবাহিত ব্যক্তি আছে তেওঁলোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব খোজোতে 30% ব্যক্তিয়ে খেলিমেলি কৰিব পাৰে সেয়ে সতৰ্ক হৈ থাকিব লাগিব মনৰ কথা সকলোকে ডিসকাস নকৰিব নিজৰ ফ্যামিলিৰ বাহিৰে যিসকলে অবিবাহিত আছে তেওঁলোকক কওঁ যে অলপ ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিলে মানুহে সকলো ক্ষেত্ৰতে জয়ী হ'ব পাৰে সেয়ে প্ৰিয় দৰ্শক ধৈৰ্য ধৰাটো আপোনাৰ মোৰ প্ৰত্যেকজন ব্যক্তিৰে দৰকাৰ যিকোনো ক্ষেত্ৰতে অভাৰ ৰিয়েকচন কৰি ইমোশনাল হৈ এটা সম্পৰ্কৰ পৰা দূৰত আহি গলে নহব সেয়ে কন্ট্ৰোল ইয়ৰ সেলফ বৰ্তমান সময়ছোৱাত বৃহস্পতি গ্ৰহটো যেতিয়া তৃতীয় স্থানত আছে তৃতীয় ঘৰত আছে এটো এটা ভাল স্থিতি আৰু যিসকলে ৰিলেশনশিপত আছে ইতিমধ্যে এটা ৰিলেশনশিপ মেইনটেইন কৰি চলি আছে তেওঁলোকৰ কিন্তু 30% ব্যক্তি সোমাব পাৰে সেয়ে 30% ব্যক্তি কিন্তু সোমাব নিদিব শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গলে এই 2026 চনৰ জুন মাহটোত ক্লাছ 5 ৰ পৰা ক্লাছ 12 লৈকে যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে কিন্তু প্ৰিপাৰেচন কৰিব লাগিব সময় নষ্ট নকৰিব সময়ৰ কাম আপুনি মই সকলোৱে সময়ৰ কাম সময়ত কৰাটো অত্যন্ত জৰুৰী আৰু যিসকলে 12 পাছ কৰি ইতিমধ্যে বিএ ক্লাছত যাব কাৰণে হাজু হৈছে আৰু লগতে তেওঁলোকে এডমিশন লৈছে তেওঁলোকে কিন্তু ঘৰৰ গাৰ্জেনৰ লগত ভালদৰে পঢ়ি ডিসকাস কৰাটো খুবেই দৰকাৰ শনিৰ গ্ৰহটো যেহেতু আপোনাৰ ৰাখিত আহি আছে সেয়ে অলপ পঢ়া শুনাৰ ক্ষেত্ৰত ডিসিশন লওঁতে অলপ খেলিমেলি হ'ব পাৰে সেয়ে যিসকলে হাই সেকেন্ডাৰী পাছ কৰি এডমিশন ল'ব কাৰণে গৈ আছে তেওঁলোকে কিন্তু পৰিয়ালৰ কথা শুনাটো অত্যন্ত জৰুৰী শুনি আছে শুনা নাই বুলি কোৱা নাই কিন্তু আপোনাৰ মনৰ লগত মা দেউতাৰ মনৰ লগত যেতিয়া মেচিং হ'ব তেতিয়াহে আপোনালোকৰ সুখবোৰ সপোনবোৰ পূৰণ হ'ব এখন ঘৰত 4জন পৰিয়াল থাকিলেই সেইজনক পৰিয়াল বুলি নকয় 4জন মানুহে আমি সকলোৱে সমান দৃষ্টিৰে চাই মিলাপিতি চলি কেনে আগবাঢ়ি যোৱাটোকে ফ্যামিলি কোৱা হয় এটা সতৰ্ক বাণী কৈছো যে এই 2026 চনৰ জুন মাহত যিসকল বিবাহিত আছে হাজবেণ্ড ওয়াইফ তেওঁলোকে কিন্তু হাজবেণ্ড ওয়াইফৰ মাজত কিছুমান খেলিমেলি আহিব পাৰে কিন্তু বাহিৰা মানুহৰ কাৰণে সেয়ে অলপমান ৰেসপেক্ট কৰাটো খুবেই দৰকাৰ হাজবেণ্ডে নকৰিলে ওয়াইফে কৰিব ওয়াইফে নকৰিলে হাজবেণ্ডে কৰিব এজনে নহয় এজনে সৰু হৈ আগবাঢ়ি যোৱাটোৱে খুবেই অত্যন্ত জৰুৰী প্ৰিয় দৰ্শক আমি আপোনালোকক শিকাই থকা নাই জাস্ট দেখাই দিছো ৰাস্তাটো শনিবাৰে তুলসী গছত চাকি জ্বলাব প্ৰদীপ জ্বলাব আৰু লগতে হাজবেণ্ডক সন্মান কৰিব ওয়াইফক সন্মান কৰিব আপোনালোকৰ ঘৰৰ পৰিয়ালটোৰ মংগলক তাৰে কামনা কৰিছো প্ৰিয় দৰ্শক শিক্ষাৰ ক্ষেত্ৰত কিন্তু ডিসিশন লোৱাৰ আগতে অলপ সাৱধান হ'ব লাগিব চাকৰিৰ ক্ষেত্ৰত যিসকলে টাইম ফ্ৰীডম ফ্যামিলি ফ্ৰীডম পোৱা নাই তেওঁলোকে কিন্তু টাইম ফ্ৰীডম ফ্যামিলি ফ্ৰীডম পাব কাৰণে গৈ আছে প্ৰিয় দৰ্শক এই জুন মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ বিদায় লৈছো পুনৰ লগ পোৱাৰ আশাৰে আপোনালোক ভালে থাকক তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ